নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত অসম চৰকাৰে আজি কেবিনেট বৈঠকত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বাইদেউসকল, অসম চৰকাৰে কেবিনেটত ৰাজ্যৰ আশা কৰ্মীসকলৰ দৰমহা ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আশা কৰ্মীসকলৰ দৰমহা ১,০০০ টকা বৃদ্ধি কৰিছে। আনহাতে আশা ছুপাৰভাইজাৰসকলৰ দৰমহা ৯,০০০ টকাৰ পৰা ১০,২০০ টকালৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ আশা কৰ্মীসকলৰ দৰমহা ১,০০০ টকা বৃদ্ধি হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ দৰমহা ১,২০০ টকা বৃদ্ধি পাইছে। আৰু অসম চৰকাৰৰ এই সিদ্ধান্ত ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই বৃহৎ সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।